নমস্কাৰ সকলোকে স্বাগতম জনাইছো মই ৰিটছনৰ টাইমছ অসম নিউজলৈ। আজি ভিডিঅ'টো আমাৰ অংগনবাড়ী কৰ্মী সহায়িকা বাইদেউসকলৰ বাবে খুবেই গুৰুত্বপূৰ্ণ এটা লেটেষ্ট আপডেটৰ ভিডিঅ' হয়। আপোনালোকে নিশ্চয় পুনৰ এটা সন্থাৰ তৰফৰ পৰা এটা আবেদন পত্ৰ নিশ্চয় আপোনালোকে দেখা পাইছে। এয়া ডিৰেক্টৰ অফিচলৈ পুনৰ এটা আবেদন দিয়া হৈছে। সবিশেষ মই আপোনালোকক কৈ আছো এই আবেদনখনত কি আছে। যদিও এটা আপোনালোকে 22 তাৰিখ লিখা পাইছে, কিন্তু এই আবেদন পত্ৰটো এতিয়াহে সন্থাই সদৰি কৰিছে। কি কৈছে ইয়াত মাননী বৃদ্ধি সন্দৰ্ভত সবিশেষ আপোনালোকে ভিডিঅ'টোত চাই থাকিব। প্ৰতি মাননীয় সঞ্চালক মহোদয়, মহিলা আৰু শিশু বিভাগ, উজান বজাৰ, গুৱাহাটী, বিষয় অংগনবাড়ী কৰ্মী সহায়িকাৰ পৰৱৰ্তী কাৰ্যপন্থা সম্পৰ্কে অৱগতকৰণ কৈছে যে কৰ্মী সহায়িকাৰ যি পৰৱৰ্তী কাৰ্যসূচী আছে বা কাৰ্যপন্থা আছে তাৰ সম্পৰ্কে অৱগতকৰণ সাবজেক্ট দিয়া হৈছে। মহোদয় নমস্কাৰ গ্ৰহণ কৰিব। এই যে অসম ৰাজ্য অংগনবাড়ী কৰ্মী সহায়িকা সন্থা মাননীয় সঞ্চালক মহোদয় 12 অক্টোবৰ 2023 তাৰিখৰ পৰা চৰকাৰলৈ পঠোৱা মাননী বৃদ্ধিৰ প্ৰস্তাৱ মৰ্মে আমি 30 জানুৱাৰী 2024 তাৰিখলৈ মাননী বৃদ্ধি ঘোষণা কৰিবলৈ সময় দিয়া হৈছিল, কিন্তু এই সময়ৰ ভিতৰত চৰকাৰে আমাৰ মাননী বৃদ্ধি ঘোষণা নকৰিলে। সন্থাৰ তৰফৰ পৰা কোৱা হৈছে যে 12 অক্টোবৰ 2023 তাৰিখে সঞ্চালক মহোদয় এটা প্ৰস্তাৱ মৰ্মে 30 জানুৱাৰী 2024 লৈ মাননী বৃদ্ধিৰ ঘোষণাৰ এটা দিন সন্থাৰ তৰফৰ পৰা দিয়া হৈছিল বা সময়সূচী দিয়া হৈছিল, কিন্তু অসম চৰকাৰে বা চৰকাৰে কোনো ধৰণৰ এই মাননী বৃদ্ধি ঘোষণা নকৰিলে। অৰ্থাৎ 1 ফেব্ৰুৱাৰী 2024 পৰা সম্পূৰ্ণ অসহযোগ মানি উজান বজাৰ সঞ্চালক মহোদয়ৰ কাৰ্যালয়ত 13 ফেব্ৰুৱাৰীৰ পৰা প্ৰতিবাদী কাৰ্যসূচী চলে। আপোনালোকে এইখিনি সকলোৱে নিশ্চয় জানে। কি কৈছে আচলতে ডিৰেক্টৰ অফিচক বা ডিৰেক্টৰ ছাৰক পুনৰ যে এটা এপ্লিকেশ্যন দিলে, কি কৈছে এই এপ্লিকেশ্যনত সবিশেষ আপোনালোকে চাওক। বহুতখিনি ইনফৰ্মেটিভ আৰু গুৰুত্বপূৰ্ণ কথা ইয়াত লুকাই আছে। তাৰপিছত 14 ফেব্ৰুৱাৰীৰ পৰা 25 ফেব্ৰুৱাৰীলৈ প্ৰকল্প পৰ্যায়ত বিক্ষোভ কাৰ্যসূচী চলি থাকে। ইয়াৰ নিশ্চয় আপোনালোকে সকলোৱে জানে। ইয়াৰ পিছতো মাননী বৃদ্ধি ঘোষণা নকৰিলে ৰাজ্য চৰকাৰে। ইয়াৰ ফলত 26 ফেব্ৰুৱাৰীৰ পৰা 17 মাৰ্চলৈ আপোনালোকে এইখিনি নিশ্চয় সকলোৱে জানে। এইবাৰৰ যি ধৰ্ণা, যি দৈৱ নিশা বা দিবানৈশ যি আন্দোলন আছিল, মহাবিক্ষোভ 26 ফেব্ৰুৱাৰীৰ পৰা 17 মাৰ্চলৈকে ধাৰাবাহিক সচ্ছল ধৰ্ণাস্থলীত দিবানৈশী বিক্ষোভ চলে। ইমান বেয়া পৰিৱেশত থাকি টোপনি ক্ষতি কৰে, মহৰ কমৰ খাই প্ৰায়ভাগে অসুস্থ হৈ পৰে, যদিও অসম চৰকাৰৰ পৰা কোনো সঁহাৰি বৰ্তমানলৈ পোৱা নাই। বৰ্তমান নিৰ্বাচনী অধিসূচনা জাৰি কৰাৰ বাবে সচ্ছল ধৰ্ণা কাৰ্যসূচী সাময়িকভাৱে স্থগিত ৰখা হৈছে। এয়া সন্থাৰ এটা স্পষ্ট কথা যে যি ধৰ্ণা কাৰ্যসূচী সেয়া স্থগিত কৰি ৰখা হৈছে বৰ্তমানৰ যি নিৰ্বাচনী অধিসূচনা জাৰি হৈছে তাৰে বাবে। এই পটভূমিত 22 মাৰ্চত গুৱাহাটী বিষ্ণু নিৰ্মলা ভৱনত অসম ৰাজ্য অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ এজন ৰাজ্যিক বৰ্ধিত সভা অনুষ্ঠিত কৰা হয়। এখন ৰাজ্যিক বৰ্ধিত সভা অনুষ্ঠিত কৰা হয়। সন্থাৰ স্থায়ী সভানেত্ৰী জয়মতী দাসৰ অসুস্থতাৰ বাবে সভানেত্ৰী বীণা বৈশ্যৰ সভানেতৃত্ব সভাখন অনুষ্ঠিত হয়। অসমৰ 31খন জিলাৰ 326 গৰাকী প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰা সভাই তলত উল্লেখ কৰা সিদ্ধান্তকেইটা সৰ্বসন্মতিক্ৰমে গ্ৰহণ কৰে। কি কৈছে সিদ্ধান্ত নম্বৰ 1? সিদ্ধান্ত নম্বৰ 1ত দিয়া হৈছে সঞ্চালকৰ প্ৰস্তাৱ মতে চৰকাৰী মাননী বৃদ্ধি ঘোষণা কৰক। কেৱল এটাই দাবী আছিল যে সঞ্চালকৰ যি প্ৰস্তাৱ, সেই প্ৰস্তাৱ মতে মাননী বৃদ্ধি ঘোষণা কৰক। এই দাবীত অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থাই চলাই থকা অসহযোগ কাৰ্যসূচী অব্যাহত থাকিব বুলি সন্থাই কৈছে। যি অসম ৰাজ্য অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ লগতে ৰাজ্যৰ হাজাৰ হাজাৰ কৰ্মী সহায়িকাৰ যি অসহযোগ কাৰ্যসূচী সেয়া চলি থাকিব বুলি কৈছে। কিন্তু ইয়াৰ মাজতে এটা ব্যতিক্ৰমী ৰূপ আপোনালোকে সকলোৱে নিশ্চয় গম পাইছে বা কমেণ্ট ছেকশ্যনত আপোনালোকে চাইছে যে অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থাই যি কৈছে যে আমি অসহযোগ চলাই ৰাখিম, কেন্দ্ৰ খোলা ৰাখিম, কিন্তু সেই কেন্দ্ৰ খোলা ৰখাটো কোনো কৰ্মীয়ে মানি ল'ব বিচৰা নাই। আৰু সন্থাৰ তৰফৰ পৰা স্পষ্ট ৰূপে কিছুমান বাইদেউ কৈছে 80% বোধ হয় মানি নিছে বুলি কৈছে। কিন্তু মেইন কথা হৈছে যে মই যিখিনি কমেণ্ট চালোঁ, কমেণ্টৰ ওপৰত ভিত্তি কৰি 100% প্ৰায় 99.9% ব্যক্তিয়ে এই কথা মানি লোৱা নাই যে শিশুৰ কাৰণে কেন্দ্ৰ খোলা ৰখা হ'ব বা শিশু যি আইন, শিশুৰ অধিকাৰ আইন, সেই শিশুৰ অধিকাৰ আইনৰ বাবে কেন্দ্ৰ খোলা ৰখা হ'ব। তেনে কোনো সিদ্ধান্ত গ্ৰহণ কৰা উচিত নহয় বুলি কৈছে। কিয়নো
যেহেতু 3 মাহ 4 মাহ বন্ধ এনেই হয়েছে বা যি ধর্ণা কার্যসূচী চলি আছে আর কৈছে যে আমি কোনো হিসাব নিদিও রিপোর্ট নিদিও কিন্তু আমি কেন্দ্রসমূহ খোলা রাখিম কেন্দ্রসমূহ খোলা রাখিলে বহুত প্রশ্ন করেছে কেন্দ্রসমূহ খোলা রাখিম যদি আমি হিসাব কিয় নিদিম এনেকুৱা ধৰণৰ বহুত প্ৰশ্ন ইতিমধ্যে প্ৰশ্ন উদ্ভৱ হৈছে কিন্তু মেইন কথা হৈছে এবাৰ অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সঞ্চালক মহোদয় আৰু কি কলে বা এই দাবীত আৰু কি আছে আৰু কৈছে যে অতি সোনকালে বা নিৰ্বাচনী অধিসূচনা জাৰি থকা অৱস্থাতো চৰকাৰে বিশেষ কোনো কামৰ ঘোষণা কৰিব পাৰে বুলি সন্থাই এইদৰে কয় আৰু সেই অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকাৰ দাবী হৈছে অংগনবাড়ীৰ মাননী এই নিৰ্বাচনী অধিসূচনা মতেই দিব লাগে বা এই নিৰ্বাচনী অধিসূচনাৰ মাজতেই বৃদ্ধি কৰি দিব লাগে যিকোনো এটা জৰুৰী বিষয় হিচাপে লৈ আৰু ইয়াতে কি কৈছে আপোনালোকে চাওক কিন্তু অংগনবাড়ী কেন্দ্ৰসমূহ 4 জুনলৈ খোলা হ'ব এই স্পষ্ট কথা সন্থাৰ কিন্তু অংগনবাড়ী কেন্দ্ৰসমূহ 4 জুনলৈ খোলা ৰখা হ'ব মানে আজিৰ পৰাই 4 জুনলৈ খোলা ৰখা হ'ব কিন্তু ইয়াৰ মাজতে 28 তাৰিখত এটা নতুন সিদ্ধান্ত লোৱাৰ কথা আছে 28 তাৰিখত কিবা এটা নতুন সিদ্ধান্ত আহিব আপোনালোকক মই জনাম কিন্তু ইয়াৰ মাজত আৰু কি কৈছে ইয়াতে চাই লওক কেৱল প্ৰাক প্ৰাথমিক আৰু টিএইচআৰ সেৱাহে প্ৰদান কৰা হ'ব কেৱল প্ৰাক প্ৰাথমিক আৰু যি মানে 3 পৰা 6 বছৰৰ শিশু আৰু টিএইচআৰ যি খাদ্য আছে সেই খাদ্যখিনি সেৱা প্ৰদান কৰা হ'ব যদি হে কেন্দ্ৰত আহি থকা টিএইচআৰ যোগান ধৰে যদি হে কেন্দ্ৰত চৰকাৰে টিএইচআৰৰ আহাৰ যোগান ধৰে লোকসভা নিৰ্বাচনৰ ফলত ঘোষণা কৰা 7 দিনৰ পিছত অৰ্থাৎ সম্ভাব্য 12 জুনত দিছপুৰ চলো অভিযান কাৰ্যসূচী ৰূপায়ণ হ'ব অৰ্থাৎ 12 জুন সম্ভাব্য 12 জুনত যেটো 7 দিন পিছত নিৰ্বাচনৰ ফলাফলৰ 7 দিন পিছত 12 জুনত দিছপুৰ চলো অভিযান কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব বিএলও সহকাৰে এক্সট্ৰা ডিপাৰ্টমেণ্টেল আইচিডিএছ বহিৰ্ভূত কামৰ বাবে কোনো কৰ্তৃপক্ষই যাতে আন্দোলনকাৰীৰ ওপৰত হেঁচা প্ৰয়োগ নকৰে এয়া কৈছে কেৱল সন্থাই কেৱল বিএলও কামৰ ওপৰতে জোৰ দিছে অৰ্থাৎ বিএলও কামৰ ওপৰকে টাৰ্গেট কৰি লৈছে বিএলও সহকাৰে এক্সট্ৰা ডিপাৰ্টমেণ্টেল আইচিডিএছৰ বহিৰ্ভূত যি কাম আছে কোনো কৰ্তৃপক্ষই যাতে আন্দোলনকাৰীৰ ওপৰত হেঁচা প্ৰয়োগ নকৰে তাৰে বাবে যথোচিত পদক্ষেপ ল'বলৈ সঞ্চালক মহোদয়ে বিশেষ অনুৰোধ জনাইছে মেইন কথা হৈছে নিৰ্বাচনী আচৰণ বিধি প্ৰযোজ্য হৈ থকা সময়তো নিৰ্বাচন কৰ্তৃপক্ষৰ পৰা ৰাজ্য চৰকাৰে বিশেষ অনুমতি লৈ কোনো জৰুৰী ঘোষণা কৰিব বুলি আমি জানো পাৰে বুলি আমি জানো কৈছে নিৰ্বাচনৰ আচৰণ বিধি যেহেতু চলি আছে ইয়াৰ মাজতো কোনো ঘোষণা কৰিব নোৱাৰে তেনে ক্ষেত্ৰত নিৰ্বাচন কৰ্তৃপক্ষৰ পৰা ৰাজ্য চৰকাৰে বিশেষ অনুমতি লৈ কোনো জৰুৰী ঘোষণা কৰিব পাৰে বুলি আমি জানো কোনো যদি জৰুৰী ঘোষণা কৰিবলগীয়া হয় তেনে ক্ষেত্ৰত বিশেষ অনুমতি লৈ কোনো জৰুৰী ঘোষণা কৰিব পাৰে হে আজিৰ সভায় অসম চৰকাৰৰ ওচৰত পুনৰ দাবী জনাই যে উল্লেখিত ব্যৱহাৰ কৰি মাননীয় উল্লেখিত সুবিধা ব্যৱহাৰ কৰি মাননীয় বিদ্যুৎ চৰকাৰী ঘোষণা কৰক মহোদয় ওপৰত উল্লেখিত ৰাজ্যিক সন্থাৰ প্ৰস্তাৱ আপোনাৰ জ্ঞাতাৰ্থে আৰু যথাচিত পদক্ষেপ গ্ৰহণাৰ্থে প্ৰেৰণ কৰা হল আশা কৰোঁ মহোদয় সঁহাৰি জনাব আমাৰ সঞ্চালকালয়ে আমাৰ সহযোগিতা সদায় থাকিব ধন্যবাদ জয়মতী দাস সভানেত্ৰী ইন্দ্ৰাণেৰ সাধাৰণ সম্পাদিকা অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থা আজি ভিডিঅ' ইমানেই আছিল ভিডিঅ'টো যদি আপোনালোকে ভাল পাইছে তেন্তে ভিডিঅ'টো লাইক কৰি যাব চেনেলটো ছাবস্ক্ৰাইব কৰিব কিয়নো চেনেল ছাবস্ক্ৰাইব কৰিলে আপোনালোকৰ মাজত কোনো ধৰণৰ উল্টা পুল্টা খবৰে আপোনালোকৰ বেমালাজি সৃষ্টি নকৰে আপোনালোকে সঠিক খবৰ সঠিক সময়ত পাই থাকিব আৰু আপোনালোকে ভিডিঅ'টো যিমান পাৰে ইমান বেছি শ্বেয়াৰ কৰি দিয়ক যাতে আপোনালোকৰ অন্য বান্ধৱীসকলে এই গুৰুত্বপূৰ্ণ বা ইনফৰ্মেটিভ খবৰখিনি জানিব পাৰে থেংক ইউ জয় অসম